বৃশ্চিক ৰাশি 1 পৰা 7 ছেপ্টেম্বৰৰ এই 7টা দিন আপোনাৰ ধন ভাগ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰণ এই সময়ছোৱাত ধন আপোনাৰ হাতলৈ কেৱল এটা উৎসৰ পৰাই নহয়, পুৰণি পাবলগীয়া কোনো ব্যক্তি, চাকৰি বা ব্যৱসায়ৰ অতিৰিক্ত সুযোগ অথবা হঠাৎ পোৱা এটা নতুন সুযোগৰ জৰিয়তে আহিব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, ঠিক ক'ৰ পৰা আহিব পাৰে এই ধন, কোনটো তাৰিখত ধনৰ যোগ শক্তিশালী হ'ব আৰু কোনজন মানুহৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। আৰু সাৱধান, এই 7 দিনত এটা সৰু ভুলে হাতলৈ আহিবলগীয়া ধন পলম কৰাব পাৰে। সেয়েহে আজিৰ এই ৰাশিফলটো শেষলৈকে শুনক, কাৰণ শেষত মই ক'ম বৃশ্চিক ৰাশিৰ বাবে 1 পৰা 7 ছেপ্টেম্বৰৰ আটাইতকৈ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ ধন আকৰ্ষণৰ প্ৰতিকাৰ। বৃশ্চিক ৰাশি ক'ৰ পৰা আহিব পাৰে ধন। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 ছেপ্টেম্বৰ 2026 এই সময়ছোৱাত আপোনাৰ মনত এটা প্ৰশ্ন বাৰে বাৰে আহিব পাৰে, ধন ক'ৰ পৰা আহিব? এই সপ্তাহত ধনৰ সুযোগ একেবাৰে এটা দিশৰ পৰা নহয়, কেইবাটাও পথৰ পৰা আহিব পাৰে। বিশেষকৈ যিটো ধন বহুদিন ধৰি আশা কৰি আছিল, কোনোবাই ঘূৰাই দিবলগীয়া আছিল বা আগতে কৰা কামৰ বিনিময়ত পাবলগীয়া আছিল, সেই ধনৰ খবৰ আহিব পাৰে। প্ৰথম সম্ভাৱনা, পুৰণি পাবলগীয়া ধন। যদি কোনো ব্যক্তি, গ্ৰাহক বা ব্যৱসায়িক সংযোগৰ পৰা আপোনাৰ ধন পাবলৈ বাকী আছে, তেন্তে এই সময়ত সেই ধন লাভ কৰাৰ যোগাযোগ বা আলোচনা আগবাঢ়িব পাৰে। বহুদিন ধৰি ৰৈ থকা এটা পে'মেণ্ট হঠাৎ মুকলি হোৱাৰ সম্ভাৱনাও দেখা যায়। দ্বিতীয় সম্ভাৱনা, ব্যৱসায় বা অতিৰিক্ত কাম। যিসকলে বৃশ্চিক ৰাশিৰ লোকে ব্যৱসায় কৰে, তেওঁলোকে উপাৰ্জন কৰে, তেওঁলোকে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম অহাৰ যোগ থাকিব পাৰে। বিশেষকৈ সৰু সুযোগক অৱহেলা নকৰিব, কাৰণ সৰু কামৰ পৰাই পিছলৈ ডাঙৰ লাভৰ পথ মুকলি হ'ব পাৰে। 3 নম্বৰ সম্ভাৱনা, চাকৰি বা কৰ্মক্ষেত্ৰ। চাকৰি কৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্ব, ইনচেণ্টিভ, বোনাছ, বকেয়া ধন বা কামৰ সৈতে জড়িত কোনো আৰ্থিক সুবিধাৰ কথা আহিব পাৰে। আপুনি যদি বহুদিন ধৰি নিজৰ কামৰ মূল্যায়ন বা উপযুক্ত পাৰিশ্ৰমিক অপেক্ষাত আছে, তেন্তে এই সপ্তাহত সেই বিষয়টো পুনৰ উত্থাপন কৰাৰ সুযোগ পাব পাৰে। 4 নম্বৰ সম্ভাৱনা, কোনো চিনাকি মানুহৰ সহায়ত। এই সময়ছোৱাত আপোনাৰ কোনো বন্ধু, আত্মীয়, পুৰণি পৰিচিত বা ব্যৱসায়িক সংযোগে এনে এটা সুযোগৰ কথা ক'ব পাৰে, যাৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, কেৱল কথাত বিশ্বাস কৰি আগতীয়া ধন ইনভেষ্ট নকৰিব। সকলো কাগজ-পত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰি ল'ব। 5 নম্বৰ সম্ভাৱনা, অপ্ৰত্যাশিত ধনৰ সুযোগ। কেতিয়াবা আপুনি যিটো ধন আশা কৰা নাই, সেইটোও হঠাৎ লাভ কৰিব পাৰে। পুৰণি ৰিফাণ্ড, বকেয়া পে'মেণ্ট, কোনো কামৰ কমিশ্যন বা আগতে কৰা লাভৰ কামৰ অংশ, এনে কোনো উৎসৰ পৰা টকা অহাৰ সম্ভাৱনা থাকিব পাৰে। এই সপ্তাহত বিশেষকৈ 2, 4 আৰু 6 ছেপ্টেম্বৰৰ আশে-পাশে ধনৰ বিষয়ত যোগাযোগ, আলোচনা বা নতুন সুযোগৰ ওপৰত গুৰুত্ব দিব পাৰে। কিন্তু সাৱধানতাৰ কথাও আছে। ধন আহিব পাৰে বুলি অপ্ৰয়োজনীয় খৰচ নকৰিব। কোনোবাই যদি কম সময়তে ডাঙৰ লাভ বা নিশ্চিত ৰিটাৰ্ণৰ কথা কয়, তেন্তে বিশেষ সাৱধান হওক। এই সপ্তাহত আপোনাৰ বাবে ধন উপাৰ্জন কৰাতকৈ ধন ধৰি ৰখাটো সমান গুৰুত্বপূৰ্ণ। মুঠতে ক'বলৈ গ'লে 1 পৰা 7 ছেপ্টেম্বৰ বৃশ্চিক ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত আগবঢ়াৰ এটা সুযোগৰ সময়। পুৰণি পাবলগীয়া ধন, ব্যৱসায়, অতিৰিক্ত কাম, চাকৰিৰ সুবিধা আৰু চিনাকি মানুহৰ জৰিয়তে নতুন সুযোগ, এই কেইটা দিশত বিশেষ নজৰ ৰাখক। মনত ৰাখিব, সুযোগ আহিলেই ধন নহয়, সুযোগটো সঠিকভাৱে ব্যৱহাৰ কৰিলেহে ধনৰ লাভৰ পথ শক্তিশালী হ'ব পাৰে। কোনজন লোকৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। বৃশ্চিক ৰাশি এই সময়ছোৱাত লাভৰ পথ এজন চিনাকি ব্যক্তি বা আপোনাৰ সৈতে আগতে কোনো কামৰ সম্পৰ্ক থকা লোকৰ জৰিয়তে মুকলি হোৱাৰ সম্ভাৱনা বেছি বুলি ধৰা হয়। বিশেষকৈ পুৰণি চিনাকি বা বন্ধু। বহুদিন যোগাযোগ নথকা কোনো বন্ধু হঠাৎ যোগাযোগ কৰিব পাৰে। তেওঁৰ জৰিয়তে নতুন কাম, ব্যৱসায়িক সুযোগ বা উপাৰ্জনৰ এটা পথৰ খবৰ পাব পাৰে। 2 নম্বৰ, ব্যৱসায়িক গ্ৰাহক বা পুৰণি সংযোগ। যিসকলে ব্যৱসায় কৰে, তেওঁলোকৰ বাবে কোনো পুৰণি গ্ৰাহক বা আগতে কাম কৰা ব্যক্তিয়ে পুনৰ অৰ্ডাৰ, নতুন কাম বা আন এজন গ্ৰাহকৰ পৰিচয় কৰাই দিব পাৰে। আপোনাতকৈ অভিজ্ঞ ব্যক্তি, আপোনাতকৈ বয়সত বা অভিজ্ঞতাত ডাঙৰ কোনো ব্যক্তি, যেনে পুৰণি সহকৰ্মী, ব্যৱসায়িক পৰিচিত বা শুভাকাংক্ষী, আপোনাক এটা মূল্যৱান পৰামৰ্শ বা সুযোগ দিব পাৰে। পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তি, ঘৰৰ কোনো ঘনিষ্ঠ আত্মীয়ই
জৰিয়তে ধন বা কামৰ এটা সুযোগ আহিব পাৰে। বিশেষকৈ যিজন ব্যক্তিৰ সৈতে আগতে আৰ্থিক বা ব্যৱসায়িক কথা বতৰা হৈছে তেওঁৰ পৰা খবৰ আহিব পাৰে। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব, এই সময়ত নতুনকৈ চিনাকি হোৱা মানুহৰ মিঠা মিঠা কথাত সহজে বিশ্বাস নকৰিব। লাভৰ সুযোগৰ নামত আগতীয়াকৈ টকা বিচৰা ব্যক্তি বা অতি ডাঙৰ লাভৰ প্ৰতিশ্ৰুতি দিয়া লোকৰ পৰা দূৰত থাকিব। মূল কথা, পুৰণি চিনাকি, ব্যৱসায়িক সংযোগ আৰু অধিক শুভাকাংক্ষী এই তিনিটা দিশত চকু ৰাখিলে 1 পৰা 7 ছেপ্টেম্বৰত আপোনাৰ বাবে লাভৰ পথৰ এটা গুৰুত্বপূৰ্ণ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। কি ভুলে লোকচান কৰাব পাৰে? বৃশ্চিক ৰাশি 1 পৰা 7 ছেপ্টেম্বৰ 2026ত টকা পইচাৰ সুযোগ থাকিলেও কিছুমান সৰু ভুলে সেই লাভক লোকচানলৈ পৰিণত কৰিব পাৰে। বিশেষকৈ এই 5টা কথাত সাৱধান থাকিব। 1 নম্বৰ, বেছি বিশ্বাস কৰা। চিনাকি মানুহ বুলি সকলো কথা পৰীক্ষা নকৰাকৈ বিশ্বাস কৰিলে আৰ্থিক ক্ষতি হ'ব পাৰে। বিশেষকৈ ধন ধাৰ দিয়া বা কাৰোবাৰ সৈতে জামিনদাৰ হোৱাৰ ক্ষেত্ৰত সাৱধান হওক। 2 নম্বৰ, তৎক্ষণাত লাভৰ লোভ। কম টকা লগাই ডাঙৰ লাভ বা নিশ্চিত লাভ বুলি কোনো প্ৰস্তাৱ আহিলে আৱেগত সিদ্ধান্ত নল'ব। আগতে সকলো তথ্য বা চৰ্ত ভালদৰে পৰীক্ষা কৰক। 3 নম্বৰ, পুৰণি পাওনা এৰি দিয়া। কোনোবাই আপোনাৰ ধন দিবলগীয়া থাকিলে কেৱল লাজ বা সম্পৰ্কৰ কথা ভাবি বাৰে বাৰে পিছুৱাই নাথাকিব, হিচাপ স্পষ্ট কৰি লোৱাটো গুৰুত্বপূৰ্ণ। 4 নম্বৰ, খঙত সিদ্ধান্ত লোৱা। ব্যৱসায় বা কৰ্মক্ষেত্ৰত কোনোবাই কথা ক'লে খঙত কাম এৰি দিয়া, গ্ৰাহক হেৰুৱাই পেলোৱা বা তৎক্ষণাত সিদ্ধান্ত লোৱা আপোনাৰ বাবে লোকচানৰ কাৰণ হ'ব পাৰে। 5 নম্বৰ, অতিৰিক্ত খৰচ। ধন অহাৰ সম্ভাৱনা দেখি আগতেই ডাঙৰ খৰচ কৰি পেলোৱাটো এই সময়ৰ এটা ডাঙৰ ভুল হ'ব পাৰে। প্ৰথমতে ধন হাতত আহক, তাৰ পিছত প্ৰয়োজনীয় খৰচ কৰক। বিশেষ সাৱধানতা, 1 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত কাগজ-পত্ৰ নপঢ়াকৈ চহী কৰা, আনৰ কথাত ধন ইনভেষ্ট কৰা আৰু আৱেগত ধন ধাৰ দিয়াটো এৰাই চলক। এই সপ্তাহত আপোনাৰ মূলমন্ত্ৰ হ'ব, সুযোগ আহিলে আগবাঢ়িম, কিন্তু সিদ্ধান্ত ল'ম চিন্তা কৰি। এতিয়া আহিছোঁ শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ সংখ্যা 1, 4 আৰু 9 এই সংখ্যাবোৰক এই সময়ছোৱাত শুভ শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং ৰঙা, খয়েৰী আৰু কেশৰীয়া। বিশেষকৈ গুৰুত্বপূৰ্ণ কাম বা আলোচনাৰ দিনত এই ৰং ব্যৱহাৰ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা গা ধুই শান্ত মনে ওম ক্ৰাং ক্ৰিং ক্ৰৌ চ ভৌমাই নম এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰিব পাৰে। মঙলবাৰে হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰি ৰঙা ফুল অৰ্পণ কৰিব পাৰে। সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য দান কৰাটো শুভ বুলি গণ্য কৰা হয়। টকা পইচাৰ বিশেষ কথা, 1 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত পুৰণি পাবলগীয়া আদায়, নতুন কামৰ আলোচনা বা ব্যৱসায়িক যোগাযোগত গুৰুত্ব দিয়ক, কিন্তু লোভত পৰি অচিনাকি ব্যক্তিক ধন নিদিব। বৃশ্চিক ৰাশি এই সপ্তাহত ভাগ্যৰ দুৱাৰ খোলাৰ অপেক্ষাত নাথাকি সুযোগ আহিলে বুদ্ধি আৰু ধৈৰ্য্যৰে ব্যৱহাৰ কৰক। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 ছেপ্টেম্বৰ 2026লৈ আপোনাৰ ধন সম্পত্তি লাভৰ সুযোগ আৰু সাৱধানতাৰ সকলো গুৰুত্বপূৰ্ণ দিশ আমি জানিলোঁ। পুৰণি পাবলগীয়া ব্যৱসায়িক সুযোগ বা কোনো চিনাকি ব্যক্তিৰ জৰিয়তে আপোনাৰ বাবে লাভৰ নতুন পথ মুকলি হ'ব পাৰে, কিন্তু অতিৰিক্ত বিশ্বাস, লোভ আৰু তৎক্ষণাত সিদ্ধান্ত এই তিনিটা ভুলৰ পৰা নিজকে আঁতৰাই ৰাখিব। আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা আৰু বিশেষ প্ৰতিকাৰো মনত ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশি কমেণ্টত লিখি জনাব। পৰৱৰ্তী ৰাশিফল কোনটো ৰাশিৰ বিচাৰে। আপোনাৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আহক। জয় মা কামাখ্যা।